ওয়েলকাম টু মাই ইউটিউব চেনেল এছ এন ইনফৰমেশ্যন চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ইয়াত দেখিব পাৰে এয়াৰ ইণ্ডিয়া বিভাগৰ চাকৰি মুকলি কৰি দিলে 2026 চনত। ইয়াত পদটো যিটো আছে ছিকিউৰিটি অফিচাৰ হয়, কোৱালিফিকেশ্যন যিটো অনলি গ্ৰেজুৱেট। আৰু যদি মানে বয়সৰ সময়সীমা গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। আৰু যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে, ভিডিঅ'টো লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমাৰ সকলো ল'ৰা ছোৱালীয়ে ইয়াত আবেদন কৰিব পাৰে। কেনেকৈ আবেদন কৰিব গোটেইখিনি প্ৰচেছটো এটা ভিডিঅ'তে দেখুৱাম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকিব। ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈ চাই থাকক। আৰু মানে কেনেকৈ আবেদন কৰিব লাগিব গোটেই প্ৰচেছটো দেখুৱাম। আৰু টোটাল ভেকেঞ্চি কিমান আছে, পদ কিমান আছে, গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম। স্কিপ নকৰি দেখিব আপোনালোকে। আৰু যিটো এপ্লাই মোড অনলাইনৰ যোগেদি এপ্লাই কৰিব লাগিব, আবেদন কৰিব লাগিব। আৰু ইয়াত কি আছে, প'ষ্ট যিটো নেম হয় এয়াৰ ইণ্ডিয়া হয়, গোটেইখিনি কৈ দিম। হ'ব, চাই থাকক এতিয়া। আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিলোঁ। ইয়াত চাব পাৰে এয়াৰ ইণ্ডিয়া মানে এয়াৰ ইণ্ডিয়া ৰিক্ৰুটমেণ্ট 2026 নটিফিকেশ্যন আউট ফৰ ছিকিউৰিটি অফিচাৰ পোষ্ট। আপোনালোকক গোটেইখিনি বুজাই কৈ দিম ষ্টেপ বাই ষ্টেপ। আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো লাইক এটা কৰি দিব, কিয়নো আপোনালোকৰ কাৰণে সদায় এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ। সেইকাৰণে কৈছোঁ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এটা কথা, মানে এটা ভিডিঅ'তে গোটেইখিনি তথ্য পাই যাব। কেনেকৈ এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব লাগিব, আৰু কোনে ইয়াত আবেদন কৰিব পাৰিব, গোটেইখিনি কৈ দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈ অথবা শেষ লৈ চাই থাকিব। ইয়াত কৈ দি আছোঁ, ছিকিউৰিটি অফিচাৰৰ ইয়াত পষ্ট মুকলি কৰি দিছে। ইয়াত কি আছে, অল ইণ্ডিয়া জব হয় এইটো। ইয়াত দিব পাৰে অৰ্গেনাইজেশ্যন যিটো নেম হয় এয়াৰ ইণ্ডিয়া, পষ্ট যিটো নেম হয় ছিকিউৰিটি অফিচাৰ। ইয়াত ছিকিউৰিটি অফিচাৰ পষ্ট যিটো নেম হয়, টোটাল পষ্ট আছে ইয়াত মেনশ্যন কৰি দিয়া নাই। অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে মেনশ্যন কৰা আছে, তাত গৈ আপোনালোকে চাব পাৰিব। জাষ্ট ইম্পৰ্টেণ্ট কথাখিনি মই কৈ দিম, কেনেকৈ এপ্লাই কৰিব। যদি আবেদন কৰিবলৈ ইচ্ছা আছে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকিব। এপ্লাই মোৰ যিটো অনলাইনৰ যোগেদি এপ্লাই কৰিব লাগিব, হু কেন এপ্লাই, কোনে এপ্লাই কৰিব পাৰে, অল ইণ্ডিয়া মেল এণ্ড ফিমেল। ইয়াত মোৰ সকলো ল'ৰা ছোৱালীয়ে আবেদন কৰিব পাৰিব। ইয়াত কি আছে, এয়াৰ ইণ্ডিয়া যিটো মানে চেলাৰী হয় 30,000 পৰা 40,000 সেইটো পাৰ মান্থ যিটো চেলাৰী সেইটো দি দিব সেইটো। তাৰপিছত আপোনালোকে চাব পাৰে এজ যিটো লিমিট হয় 27 ইয়াৰ্ছ মানে 27 ইয়াৰ্ছ, 18 পৰা 27 বছৰ যদি আপোনাৰ ইয়াৰ আছে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। 18 পৰা 27 বছৰৰ মাজত যদি আছে, 18 পৰা 27 বছৰ যদি হৈছে তেনেহ'লে এই পষ্টত আবেদন কৰিব পাৰিব। আৰু শিক্ষাগত অৰ্হতা সেইটো কৈ দিম আপোনালোকক। ভিডিঅ'টো সম্পূৰ্ণলৈ শেষ লৈ চাই থাকিব। এপ্লিকেশ্যন যিটো ফিজ হয়, ইয়াত জেনেৰেল অফিচৰ কাৰণে ইয়াত এপ্লিকেশ্যন ফিজ নালাগে। SC STৰ কাৰণে ইয়াত কোনো মাচুল নালাগে। ইয়াত চাব পাৰে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় এনি গ্ৰেজুৱেট। যদি আপোনালোকে কি কৰিছে, গ্ৰেজুৱেট কমপ্লিট কৰিছে তেনেহ'লে আবেদন কৰিব পাৰিব। চিলেকশ্যন যিটো প্ৰচেছ হয়, আৰ্টছৰ হওক ছায়েন্সৰ হওক সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। জাষ্ট গ্ৰেজুৱেট হ'লেই হ'ল। তাৰপিছত আপোনালোকে চাব পাৰে চিলেকশ্যন যিটো প্ৰচেছ হয়, ন' এক্সাম, ইণ্টাৰভিউ, ফিজিকেল টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াত কোনো এক্সাম নহয়, ইণ্টাৰভিউ হ'ব, ফিজিকেল টেষ্ট হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত কি আছে ফাইনেল মেৰিট লিষ্ট দি দিব। আপোনালোকে চাব পাৰে ইম্পৰ্টেণ্ট ডকুমেণ্ট ফৰ কেণ্ডিডেট, কি ডকুমেণ্ট লাগিব ইয়াত মেনশ্যন কৰি দিয়া আছে, আপোনালোকে চাব পাৰে। ইয়াত আধাৰ কাৰ্ড অফ দ্য কেণ্ডিডেট, আধাৰ কাৰ্ডটো লাগিব, 10 পাছ মাৰ্কশ্বিট লাগিব, ৰেজিষ্টাৰ মোবাইল নম্বৰ লাগিব, ইমেইল ID লাগিব, পাছপৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰ, লগতে কাষ্ট চাৰ্টিফিকেট এইটো লাগিব। যদি আবেদন কৰিবলৈ ইচ্ছা আছে সোনকালে আবেদন কৰিব ল'ব পাৰে। ইয়াত হাউ টু এপ্লাই, কেনেদৰে এপ্লাই কৰিব, অফিচিয়েল ৱেবছাইটত লিংক দি দিছে। তাৰ পৰা আপোনালোকে মোবাইলতে যদি আবেদন কৰিব বিচাৰে মোবাইলতে আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট যিটো ডেট হয় ইয়াত চাব পাৰে, ষ্টাৰ্ট ডেট জানুৱাৰী 16 তাৰিখৰ পৰা কি আছে আৰম্ভ হৈছে। আৰু যিটো লাষ্ট ডেট হয় ইয়াত কি আছে 18 ফেব্ৰুৱাৰীলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। ফেব্ৰুৱাৰী 18 তাৰিখলৈকে দিছে। যদি ভিডিঅ'টো চাই ভাল পায় আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো কি আছে লাইক এটা কৰি দিব। নেক্সট আপোনালোকৰ কাৰণে আৰু এটা ভিডিঅ' নিম। যদি এপ্লাই কৰিব নোৱাৰে মোক কমেণ্টত জনাব, মই এপ্লাই কৰি দিম। আৰু লগতে কিবা কিবি ডাউট থাকে কমেণ্টত জনাব। হ'ব, নেক্সট আৰু এটা ভিডিঅ' নিম।